মই মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে মইতো দুগুৰ প্ৰতিবাদ কৰিছোঁ। সাংবাদিকক গালি পৰা বিষয়াজনক মই সুধিব খোজো যে উলিয়ে গলিয়ে মাজুলীৰ বিভিন্ন কোণত এই মদৰ বেহাটো কেনেকৈ চলিছে। থানাৰ কাষতে চলে, আমি দেখিবলৈ পাইছোঁ। আপোনালোকে ক'ৰবাত মদ ধৰিছে, সেইটো বস্তু নহয়। সত্ৰীয়া সংস্কৃতি প্ৰাণকেন্দ্ৰ এই মাজুলীত মদৰ বেহাটো কেনেকৈ চলিছে, কেনেকৈ চলিছে, কিয় চলিছে, তাৰ উত্তৰটো দিব লাগে। এতিয়া কথা হ'ল সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ সকলো মদবিবাহ কাৰ্যটো দুৰ্গুৰ প্ৰতিবাদ জনোৱাৰ লগতে বিষয়াজনীক সকীয়াই দিব বিচাৰোঁ যে সত্ৰ আছে, সত্ৰাধিকাৰ আছে, ইয়াত ধাৰ্মিক মানুহ আছে, আধ্যাত্মিক ভাৱৰ মানুহ আছে, জীৱনৰ সকলো ত্যাগ কৰি ইয়াত সত্ৰীয়া সংস্কৃতি ৰক্ষা কৰা গুৰি পথা ধৰা মানুহ আছে। আপুনি সকলোকে সাঙুৰি এনেকুৱা কথা নক'ব। আৰু আপুনি যদি এইটো সঁচাকৈয়ে এইটো কথা কৈছে, আমি গৰিহণা দিছোঁ। আৰু আপুনি এজন উপযুক্ত বিষয়া থাকোঁতে আপোনাক মদ কোনোবাই খুজিব পৰাৰ এই দুৰ্বলতাটো ক'ত পালে, সেইটো আগধৰি বিচাৰ কৰক। আপোনাৰ দুৰ্বলতা থকাৰ কাৰণে আজি মাজুলীত তেনেকুৱা এটা মদপ্ৰীৰ সৃষ্টি হৈছে বুলি কওঁ, মদ খোৱা মানুহৰ সৃষ্টি হৈছে বুলি কওঁ, মদৰ বেহা চলিছে। আনহাতে ড্ৰাগছৰ ব্যৱসায় ইয়াত হৈছে। ড্ৰাগছৰ ব্যৱসায় আপোনালোকে বন্ধ কৰিব পাৰিছেনে? আপোনালোকৰ কাম কি? জিলা প্ৰশাসনৰ কাম কি? জনসাধাৰণে প্ৰতিবাদ কৰিবই। সাংবাদিকে দেখাটো পেপাৰত বা সংবাদ মাধ্যমত দিব। আমি সাংবাদিকৰ ভুল নাই বুলি নকওঁ, ভুল থাকিব পাৰে, কিন্তু আপুনি যিখিনি নিকৃষ্ট কথা কৈছে মই সকীয়াই দিছোঁ, ভৱিষ্যতে যাতে এনেকুৱা বক্তব্য সাংবাদিকৰ হৈ নকৰে। এইলৈকে মদটো আৰু এইফালে পইচা পাতিৰ খেল আপোনালোকৰ। কথাটো সেইটো পইচা পাতি নক'ব দাদা, ছাৰ পইচা পাতি মোক অলৰেডি খুজিছে। আপোনালোকৰ প্ৰফেশ্যনৰ মানুহে মোক অলৰেডি পইচা খুজিছে, ৰাতিলৈকে মদ খুজি, মই প্ৰমাণ সহকাৰে মই দি দিম। ফচিব আপোনালোক, গম পাব তেতিয়া। আজি মোক কি কৈছে, আজি মোক কি কৈছে জানে? মানুহে আহি আপোনালোকৰ কথা কি কৈছে জানে? এই বটল দুটা দি দিয়ক, মেনেজ হৈ যাব। এইটো আপোনালোকৰ সন্মান। আজি নিউজটো কেনেকে বাজিলে মোক সেইটো কওক। নিউজ কেনেকে বাজিলে? আপোনালোকৰ এইবিলাক নিউজে একো প্ৰভাৱ পেলাব নোৱাৰে। আপোনালোকৰ অকণমান দায়িত্ব থাকিব লাগিব। কোনোবাই কৈছে ক'ৰবাত বিয়নি মেল এখনত শুনি আহি আপোনালোক সাংবাদিক হোৱা যোগ্যতাই নাই আপোনাৰ, বুজিছে? তেনেকুৱা সাংবাদিক মই বহুত ডিল কৰিলো ইয়াত অহাৰ পাছত। আপোনালোক ৰিপৰ্টাৰ নামত কলংক হয়, বুজিছেনে? কাইলৈ যদি মোক ডিচি ছাৰে যদি সোধে ন, মই চিধা চিধি ক'ম। মই ভয় নকৰোঁ এইবিলাক। আপোনালোকে মোৰ চাকৰি একো খাব নোৱাৰে যে মোক নিশিকাব। মোৰ দেউতাও জাৰ্নেলিষ্ট আছিলে এটা টাইমত। মই জাৰ্নেলিজমো জানো, মই এডমিনিষ্ট্ৰেশ্যনৰ বস্তুও জানো। এই এক্সাইজ ইনস্পেক্টৰ বহুত বেলেগ বস্তু, কিন্তু এইটো নিউজ নেকি? তেনেকুৱা নিউজত চিংৰা খাওঁ মই। ভাওনা চলে, ভাওনাৰ মানুহে ৰাতি মোক কেলে ফোন কৰি কয় ছাৰ মদ দিব পাৰিব নেকি? সেইখিনি দায়িত্ব নাই তোমালোকৰ চাবৰ কাৰণে? ভাওনাত যে মদ খুজি এক্সাইজ ইনস্পেক্টৰক যে ফোন কৰে ৰাতি, মই কৈছো না তোমালোকৰ অংকই বেলেগ। 5 কেছ মাল ধৰিছে কালি পুলিচে, তোমালোকে কৈছে বৃহৎ অংক। আৰু মই যেতিয়া 20 কেছ 30 কেছ, জুলাই মাহত মই 30 কেছ মাল ধৰিছো, তোমালোকে কৈছে আবকাৰী বিভাগ শুই আছে। কেনেকে হ'ব পাৰে? আৰু যদি গম নোপোৱা ন, এইবিলাক বুম চুম চব জ্বলাই দিয়া, বুজিছা? কোনো ভেলু নাই তোমালোকৰ। নিউজ বজাইছা ন, অফিচিয়েলি মোক এপলজি দিয়া। কাৰণ একশ্যন টেকেন ৰিপৰ্ট যদি আহে, মই তোমাৰ নামে সৈতে মই লিখিম তাত। কিন্তু এইবোৰ ভণ্ডামিৰ মোৰ লগত নহয়। মাজুলী কোনটো মানুহে কোনখন দোকানৰ পৰা ক'ত মদ কিনিব যায়, কেনেকে যায়, কেতিয়া যায়, মই গোটেইখিনি মই জানো। কিন্তু মই অফিচিয়েল পোষ্ট এটাত আছো কাৰণে মই এনেকে আছো এতিয়া ঠাণ্ডা হৈ। মাজুলী মানুহে মদ খায়, সেইটো কেলে মানি ল'ব নোখোজা তুমি? মাজুলী মানুহ মদাহী হয়, মাজুলী মানুহে মদ খায়, তুমি সেইটো কথা মানি লোৱা।